লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিটো সামগ্ৰী লাভ কৰিব আৰু অৰুণোদয় ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰী প্ৰতিটো আঁচনি ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। হৈছে জনাইছো তো বিগ ব্ৰেকিং এই মুহূৰ্তত 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব চাউল দাইল। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সাজু কৰক ৰেচন কাৰ্ড 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব সামগ্ৰী। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সাজু কৰক ৰেচন কাৰ্ড সকলোৱে লাভ কৰিব। কি কি থাকিব ৰেচনত জনাই আছো। নতুন সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। সাজু কৰক আপোনাৰ ৰেচন কাৰ্ড। ৰাজ্যৰ লাখ লাখ সুলভ মূল্যৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নতুন ৰূপেৰে লাভ কৰিব ৰেচন কাৰ্ড। অতিকৈ ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। বন্ধ হৈ থকা ৰেচন সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব প্ৰতিগৰাকী লোকৰ বাবে এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অতিকৈ ভাল খবৰ। আগষ্ট মাহৰ প্ৰথমৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনি লাভ কৰিব, একাউণ্টত সোমাব ধন। প্ৰতিগৰাকী মহিলা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সাজু কৰক আপুনি ৰেচন কাৰ্ড 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব দাইল চাউল। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। দাইল চেনি নিমখৰ লগতে থাকিব নতুন সামগ্ৰী। নতুন ৰূপত এবাৰ ৰেচন লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 আগষ্টৰ পৰা নতুন ৰূপত ৰেচন ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। 1 আগষ্টৰ পৰা অসমত ৰেচন ব্যৱস্থাক সম্পূৰ্ণ নতুন ৰূপত প্ৰৱৰ্তন কৰা হ'ব। আৰু বৰ্তমান যি চাউল চেনি নিমখ পাই আছিলে তাৰ ঠাইত নতুন সামগ্ৰী অন্তৰ্ভুক্ত হ'ব। অত্যাৱশ্যকীয় সামগ্ৰী যোগ কৰাৰ সম্ভাৱনা আছে। বন্ধ হৈ থকা ৰেচন সামগ্ৰী পুনৰ লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। পূৰ্বতে বন্ধ হৈ থকা কিছুমান ৰেচন সামগ্ৰী পুনৰ আগষ্ট মাহৰ পৰা উপভোক্তাসকলে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত মন্তব্য কৰিছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহ উপকৃত হ'ব। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে এই মুহূৰ্তত অতিকৈ ভাল খবৰ। অৰুণোদয় আঁচনিৰ নতুন পৰ্যায় প্ৰথম সপ্তাহৰ পৰা আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এই আঁচনিৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল যিসকল মহিলা আৰু পৰিয়ালসমূহে পুনৰ চৰকাৰী সহায় লাভ কৰিব। উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ মহিলা। নিযুত মইনাৰ আঁচনিৰ ধন লাভ কৰিব। যুৱতী ছাত্ৰীসকলৰ কল্যাণৰ উদ্দেশ্যে চৰকাৰে নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিব। এই আঁচনি শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলক অধিক উৎসাহ যোগাব বুলি আশা কৰা হৈছে। নিযুত বাবু আঁচনি প্ৰদান কৰিব। প্ৰতিটো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব। নিযুত বাবু আঁচনি আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব। যুৱক যুৱতীসকলৰ স্বনিয়োজন আৰ্থিক সবলীকৰণৰ বাবে আঁচনি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। জনাইছো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা অসমত ৰেচন ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত প্ৰৱৰ্তন কৰা হ'ব। বৰ্তমানে লাভ কৰি থকা চাউলৰ লগতে দাইল চেনি নিমখ অন্তৰ্ভুক্ত হ'ব আৰু আন কেইবাটাও সামগ্ৰী যোগ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো চৰকাৰী আঁচনি লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰেচন অৰুণোদয়ক লৈ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ধন। আগষ্ট মাহৰ প্ৰথম সপ্তাহতে অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব, হিতাধিকাৰীয়ে লাভ কৰিব ধন। আটাইতকৈ ভাল খবৰ আঁচনি লাভ কৰিব। নিযুত বাবু আঁচনি কাৰ্যকৰী কৰা হ'ব। নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। লাখ লাখ লোকৰ বাবে মুহূৰ্তত ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আটাইতকৈ ভাল খবৰ। ৰেচন কাৰ্ড হিতাধিকাৰীয়ে 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব চাউল দাইল। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। পূৰ্বতে যিসকলে অৰুণোদয় পাই আছিলে তেওঁলোকেও লাভ কৰিব। আৰু নতুন যিহেতু অৰুণোদয় আঁচনিৰ জৰিয়তে নতুনসকলক অন্তৰ্ভুক্ত কৰা হৈছে, যিসকল পাবলগীয়া যোগ্য মহিলা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোককো ধন প্ৰদান কৰা হ'ব প্ৰথম সপ্তাহতে। মনত ৰাখক আগষ্ট মাহৰ প্ৰথম সপ্তাহতেই আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰতে অৰুণোদয় ধন প্ৰদান কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে মন্তব্য কৰিছে। নতুন ৰূপেৰে লাভ কৰিব ৰেচন। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব। আগষ্ট মাহৰ পৰা লাভ কৰিব ৰেচনৰ প্ৰতিটো সামগ্ৰী। মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা।
ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা। আজি কৰক ৰেচন কাৰ্ড 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব চাউল, দাইল, চেনি আৰু নিমখ। 1 আগষ্টৰ পৰা লাভ কৰিব প্ৰতিটো ৰেচনৰ সামগ্ৰী। আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ। আগষ্ট মাহৰ প্ৰথমৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা। চৰকাৰী প্ৰতিটো আঁচনি ৰূপায়ণ কৰা হ'ব, সফলভাৱে ৰূপায়ণ কৰা হ'ব। প্ৰতিটো আঁচনি সকলোকে দিয়া হ'ব। যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী আঁচনি। যোগ্য হিতাধিকাৰীয়ে প্ৰতিটো আঁচনি লাভ কৰিব। অৰুণোদয় ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই। ৰেচন কাৰ্ডত যিসকলে পূৰ্বতে চাউল, চেনি পাই আছিলে তাত নতুন সামগ্ৰী অন্তৰ্ভুক্তও হ'ব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ মন্তব্য। সাজু কৰক ৰেচন কাৰ্ড আৰু 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব চাউল, দাইল। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ ঘোষণা। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব জনাইছোঁ। পূৰ্বতে যিসকলে অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকেও ধন লাভ কৰিব। আৰু নতুনকৈ যিহেতু সোমোৱাই দিয়া হৈছে এই আঁচনিত নতুনকৈ নাম লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই
মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ